আজি ঘৰত বহুত দিনৰ মূৰত এনেকৈয়ে এইটো কি ফুল বাৰু ঘাঁহঘালি থাকোঁতে পালোঁ আৰু এইফালে চাওকচোন মই মেখেলাত ফুল কৰিছোঁ হাঁহকেইটা খাই বেয়া দৌৰিছে এইকেইটা বহুত দিনৰ পিছত আজি কচুহিয়লি বনাই খালোঁ এনেকৈয়ে আপোনালোকে ভাল লাগিলে ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এয়া চাওকচোন ঔষধি গছ হয় নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ৰাতিপুৱাই ওলাইছোঁ গোটেই বাৰীখন আজি চাফা কৰিম বুলি মানে বহুত দিনৰ মূৰত আমাৰ ঘৰত কাম কৰিছোঁ মই বহুত দিনে ৰেষ্টত থকা হ'ল কাৰণ দেহাটো বৰ বেছি ভাল নাছিল আৰু ঘাঁ মৰা দৰৱ দিছিলোঁ যেতিয়া নহয় ঘাঁহখিনি মৰি গ'ল আৰু এইফালে চাওকচোন বিলঙনি হৈছে এবিধ ঔষধ আৰু এই ঔষধবিধ কি কাৰণে দৰকাৰী জানেনে কলগছৰ গুৰিত এনেকৈ পেলাই ৰাখিলে কেঁচুৱে নধৰে কলবিলাকত আৰু এয়া চাওকচোন ঔষধি গছ চিনি পাইছেনে বহুতো লোকে হেজোপা গছ চিনি পায় আৰু কিছু লোকে নাপায় হেজোপা হৈছিল দুলবনৰ গছ মানে কিছুমানে কয় আৰু কি দুলফা গছ বুলিও কয় বিভিন্ন ধৰণৰ নাম আছে যিমানে পানী দিয়া হৈছে যদিও এই কাৰ্টুনত থকা সকলোবোৰ গছ মৰিবলৈহে ধৰিছে কাৰণ ইমান ৰ'দ অসমত অত্যাধুনিক গৰম এয়া চাওক ফুল গছৰ পাত জ্বলি গৈছে কেনেকৈ জ্বলিছে দেখিছেনে এইজোপা জ্বলিছে এইয়া চাওক ফুল গছ সম্পূৰ্ণ জ্বলি গৈছে গৰমত হয় দিয়ক গছবোৰত এনেকৈ মৰহি গৈছে বুলি বহুত বেছি বেয়া লাগিছে এনেকুৱা এটা তীখৰ ৰ'দত যে পথাৰত কাম কৰি থকা মানুহবিলাকৰ কি হৈছে বাৰু আপোনালোকে অকণমান ভাবি চাওকচোন তেওঁলোকৰ সম্পূৰ্ণভাৱে পিঠিতে ৰ'দটো গুচি গৈছে নহয়নে সঁচাকৈ মানুহৰ জীৱনত যে ইমান কষ্ট কৰিব লগা হয় সেই তিনিবিধ বস্তুৰ কাৰণে সেই তিনিবিধ বস্তু কি হৈছে বন্ধুসকল জানেনে তিনিবিধ বস্তু হৈছে অন্ন বাসস্থান আৰু বস্ত্ৰ এই তিনিবিধ বস্তু যদি আমাৰ জীৱনত নহয় তেতিয়াহ'লে আমি একেবাৰে নীৰৱে মৰিব লাগিব নহয়নে কিন্তু এটা কথা বন্ধুসকল সেই আশা পূৰণ কৰিবলৈ হ'লে জীৱনত কষ্ট কৰিব লাগিব নহয়নে আৰু কষ্ট কৰিলে সুফল লাভ কৰিব এতিয়া ৰুটি খাইহে হৈ গ'ল তাইও খাব এতিয়া ৰুটি খাব সি গালি পাৰিব এই বিভা বাইদেউ ঘৰৰ পৰা হ'ব অকণমান ওলাই আহিছোঁ ৰ'দটো চাওক এনেকুৱা ধৰণকে দিছে মানে খাওঁকে ওলাই আহিছে গৰমত শীতল পানী খাওক আৰু পাতলা কাপোৰ পিন্ধক নহ'লে আৰু উপায় নাই মানে ৰ'দ বুলিলেও ৰ'দ আৰু বৰষুণ বুলিলেও বৰষুণ পৰিৱেশটো চাওক সঁচাকৈ মানুহৰ জীৱনত লোভ মোহ এইবিলাক সকলোবোৰ আছে থাকিলেও আজিকালি মানুহে মানুহৰ বাবে বুলি সকলোৱে কয় কিন্তু বিপৰীতটোহে হৈছে নহয়নে কাৰণ নম্ৰতা ঘটনা আৰু সুমনৰ যিটো কালপিত ঘটনা আমাক সম্পূৰ্ণৰূপে হৃদয় চুই গৈছে এইবিলাক যাতে পৃথিৱীত হ'ব নাপায় আৰু যাতে দুনাই এইবিলাক নহওক তাৰে কামনা কৰিছোঁ আৰু প্ৰশাসনে দোষীক উলিয়াই আৰু উচিত তদন্ত কৰি সম্পূৰ্ণৰূপে শাস্তি দিয়ে যেন তাৰে আশা ৰাখিলোঁ এয়া চাওকচোন কিমান ধুনীয়াকৈ উমলি জামলি মানে হাঁহকেইটাই খাই বৈ গা ধুইছে পৰিৱেশ আৰু নক'ব আৰু এনেকৈ আহিলোঁ বিভা বাইদেউ ঘৰৰ পৰা এই ফ্ৰেমটো আনিব গৈছিলোঁ মই এযোৰ মেখেলা চাদৰ আনিছিলোঁ যে সেই মেখেলা চাদৰত ফুল লগাবৰ কাৰণে আনিলোঁ সেইটো কি ফুল বাৰু জনাবচোন প্ৰিয় বন্ধু বান্ধৱীসকল আছোহি কচুৱনি তলিত আৰু আজি কচুহিয়লি খাম কচুহিয়লি বুলি নকওঁ আমি কচুলতি বুলি কওঁ আৰু ইয়াত আছে মানে বহুত বেছিকৈ কচুহিয়লি এয়া চাওকচোন ইমান ধুনীয়াকৈ মানে ক'লা কচু লতি আছে তাকে খাওঁ বুলি ভাবিছোঁ যাওক বতৰৰ বস্তু বোলে বতৰত খাব লাগে দেখিছেনে কিমান দীঘল এডাল চাওক এতিয়া কচুহিয়লি চিঙা হৈ গৈছে এয়া চাওক আজি কিন্তু কচুহিয়লি ৰান্ধি খাম আৰু এতিয়া বলক বহুত বেছি মানে গৰম উঠিছে এইখিনিতে আৰু এবিধ ঔষধ দেখুৱাইছোঁ এয়া চাওক বৰ মানিমুনি মানে সৰু আৰু ডাঙৰ সকলোবোৰ আছে এয়া চাওক এতিয়া আহিলোঁ কচুলতি লৈ আৰু আপোনালোকে কেনেকৈ গুচায় বাৰু বহুত দিনৰ মূৰত এনেকৈয়ে খাবলৈ লৈছোঁ কচুলতি আৰু খাম আৰু মানে বন্ধু বান্ধৱীসকল এইখিনিতে এষাৰ কথা জনাই থওঁ আপোনালোকে ভিডিঅ'বিলাক চাই কেনেকুৱা পায় জনাবলৈ কিন্তু নাপাহৰিব যদিহে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এতিয়া কচুলতিও গুচাই হৈ গ'ল আৰু লৈছোঁ মধুসোলেং টেঙা দালি আৰু মাছৰ মাথা এনেকৈয়ে আজি কচুহিয়লিৰ লগত ৰান্ধিম মোৰ মাত্ৰ কচুহিয়লি বুলিয়ে ওলায় বন্ধুসকল কচুলতি বুলি মুখত নোলায় এয়া সকলোখিনি দি আহি গ'লোঁ এতিয়া মই কাপোৰযোৰত এতিয়া এনেকৈ ফুল কৰিম এপাহকৈ দি দেখুৱাইছোঁ আপোনালোকক সম্পূৰ্ণ হ'লে ভিডিঅ'টি আপোনালোকক দেখুৱাম আৰু বহুতো গৰম পৰিছে যেতিয়া নহয় বাহিৰতনো কি কৰিম সেইকাৰণে ভিতৰতে এনেকৈ মেখেলাখনত ফুল লগাই আছোঁ আৰু ডিজাইন আৰু মানে ফুল লগাই থাকোঁতে মোৰ দালি সিজিলেই চাগে কচু লতি আৰু এনেকৈ মানে বইল কৰি থকা অৱস্থাতে আৰু এওঁ মানে মোক চৰবত বনাই দিলে আৰু চৰবত এনেকৈ মই খাইছোঁ তেওঁ খালী গাৰে আছে ভিডিঅ'টো লোৱা নাই আৰু এইফালে হৈ গ'ল মোৰ ভাগৰ
এইফালে ৰান্ধি লৈছোঁ আৰু মাছৰ মাথা এনেধৰণে আপোনালোকে দি খাইছে নাই বাৰু বন্ধু বান্ধৱীসকল এবাৰ খাই চাবচোন আৰু বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টি আজিলৈ আহোঁ অহাকালিলৈ লগ পাম ধন্যবাদ